হাই গাইছ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাল ব্লগছ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, অসম পুলিচৰ যি AB UB ফিজিকেল টেষ্টৰ কাট অফ দিলে বা ৰিজাল্ট আহিলে, ইয়াৰে ৰিটেন এক্সাম কেতিয়া অনুষ্ঠিত হ'ব, মানে বন্ধুসকল ইয়াৰে ৰিটেন এক্সামৰ চিলেবাছ কেতিয়া আহিব বা কেনেকুৱা ধৰণৰ মানে কুৱেশ্যন আহিব, প্ৰত্যেকটা কুৱেশ্যনতে কিমান মাৰ্ক থাকিব, নিগেটিভ মাৰ্কিং থাকিবনে নাথাকে, অসম পুলিচৰ কনষ্টেবল লেভেলৰ পদবিলাকত কি লেংগুৱেজত এক্সাম অনুষ্ঠিত হ'ব, ইয়াৰে কেতিয়া এডমিট কাৰ্ড মুকলি কৰা হ'ব, এক্সাম টাইম কিমান দিয়া হ'ব, তো আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে সকলোখিনি ষ্টেপ বাই ষ্টেপ জনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। অকল যদিও আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ৰিলেটেড চাকৰি খবৰসমূহ আপোনালোকে আমাৰ চেনেলত আগতীয়াকৈ পাই থাকিব। কি চিলেবাছৰ পৰা এক্সাম আহিব, তো আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে, তথাপিতো আপোনালোকক মই জনাবলৈ বিচাৰিছোঁ যে প্ৰথমতে আপোনালোকে চাব লাগিব মেথছৰ ফালৰ পৰা মানে ইয়াতে কুৱেশ্যন আহিব, জেনেৰেল ইংলিছ মানে গ্ৰামাৰ আহিব, ইয়াতে গ্ৰামাৰ আপোনালোকে ভালদৰে চাব। তাৰপিছত নেক্সট ৰিজনিং আহিব, ৰিজনিং আপোনালোকৰ লজিকেল ৰিজনিং চাব লাগিব, আৰু লগতে মেণ্টেল এবিলিটি ৰিজনিঙৰ মানে কুৱেশ্যনবিলাক আপোনালোকে চাব লাগিব। এইখিনি কথা নিশ্চয় গম পালে। তাৰপিছত নেক্সট আপোনালোকৰ জিকেৰ আপোনালোকৰ থাকিব বহুতকেইটা ভাগ আছে, আপোনালোকে নিশ্চয় গম পায়, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, ইকনমি। তাৰপিছত নেক্সট জেনেৰেল এৱাৰনেছ, জেনেৰেল নলেজ, আৰু লগতে কাৰেণ্ট এফেয়াৰ্ছৰ আপোনালোকে কুৱেশ্যনবিলাক চাব লাগিব। জিকেখিনি ভালদৰে চাব, প্ৰায় আমাৰ সকলোখিনি চাব, কিন্তু তাৰ ভিতৰত জিকেখিনি ভালদৰে চাব, কাৰণ জিকে আপোনালোকৰ 45 প্লাছ বা 50 প্লাছ আপোনালোকে ইয়াতে কুৱেশ্যন দেখিবলৈ পাব। ৰিজনিং, লজিকেল ৰিজনিং বা আপোনালোকৰ ইয়াতে মেথছৰ ফালৰ পৰা বা এইখিনি অলপ কম আহে, কিন্তু আপোনালোকে জিকেৰ ফালৰ পৰা বহুত মানে ভালেখিনি কুৱেশ্যন দেখিব পাব। AB UB অসম পুলিচৰ পদবিলাকত ভালেখিনি কুৱেশ্যন দেখিবলৈ পোৱা যায়। এতিয়া আপোনালোকে এইখিনি কথা নিশ্চয় গম পালে। আপোনালোকে যদি ৰিটেনৰ কাৰণে ভালদৰে মানে পঢ়াও নাই এতিয়ালৈকে, মানে অলপ যদি টাইম দি আছিলে, আপোনালোকে এতিয়াৰ পৰা আকৌ ভালদৰে টাইম দিয়ক, যদিহে আপোনালোকৰ নাম আহিছে। এতিয়া ৰিটেন এক্সামত কিমানটা কুৱেশ্যন আহিব বা কেনেকুৱা ধৰণৰ কুৱেশ্যন কিমান আহিব, তো আপোনালোকক মই এতিয়া জনাই দিছোঁ। অকল আপোনালোকে প্ৰায় 100টা মাল্টিপুল চইচ টাইপৰ কুৱেশ্যন দেখিবলৈ পাব, আৰু লগতে OMR এক্সাম হ'ব। লগতে ইয়াতে আপোনালোকে প্ৰত্যেকটো কুৱেশ্যনতে বা প্ৰত্যেকটা কুৱেশ্যনতে 7 মাৰ্ককে থাকিব বা 7 মাৰ্ককে দেখিবলৈ পাব। এতিয়া বন্ধুসকল ৰিটেন এক্সামত কিমানটা কুৱেশ্যন আহিব তাৰে ডিটেইলছ মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ। 100টা মাল্টিপুল টাইপৰ কুৱেশ্যন আপোনালোক দেখিবলৈ পাব, 100টা কুৱেশ্যন আহিব, এইটো বিষয়ে আপোনালোকে নিশ্চয় গম পালে। OMR এনচাৰ কিট আহিব, লগতে প্ৰত্যেকটো কুৱেশ্যনতে হাফ মাৰ্কে থাকিব। ক্লাছ 9 আৰু 10ৰ কুৱেশ্যন এনচাৰ ইয়াতে অসম পুলিচৰ পদবিলাকত বা ৰিটেন এক্সামত আপোনালোকে দেখিবলৈ পাব। টোটেল মাৰ্কছ ফৰ দ্য ৰিটেন টেষ্ট উইল বি 50 মাৰ্কছ, মানে বন্ধুসকল ইয়াতে হাফ মাৰ্কে থাকিব প্ৰত্যেকটা কুৱেশ্যনতে। আপোনালোকৰ 100টা কুৱেশ্যন আহিব। এই পদবিলাকত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং দেখিবলৈ পোৱা নাযাব বা কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে। স্ক্ৰীণত দেখাই দিছোঁ, আপোনালোকে স্ক্ৰীণত ন'টিছখনত চাই ল'ব। যদি আপোনালোকে কুৱেশ্যনটো ভালদৰে নাজানে বা ভালদৰে আপোনালোকে নাজানে, তেতিয়াহ'লে আপোনালোকে সেই নজনাটো কুৱেশ্যন এটেম্প কৰিব পাৰিব OMR এনচাৰ চিটত। ভুলটো ভুলেই হ'ব, আৰু যদি আপোনালোকে শুদ্ধ হয়, তো শুদ্ধটো শুদ্ধই হ'ব, কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে। আপোনালোকে যিমান পাৰে 100টা কুৱেশ্যনৰ 100টা কুৱেশ্যন এনচাৰ এটেম্প কৰিবলৈ চেষ্টা কৰিব। ইয়াতে আপোনালোকৰ 100টা কুৱেশ্যন আহিব, ইয়াতে প্ৰত্যেকটা কুৱেশ্যনতে হাফ মাৰ্কে থাকিব। বন্ধুসকল ইয়াতে 9 আৰু 10ৰ কুৱেশ্যন দেখিবলৈ পাব। টাইমিং দিয়া হ'ব 2 ঘণ্টা। এই 2 ঘণ্টাৰ সময়ত আপোনালোকে ৰিটেন এক্সাম দিব লাগিব। ইয়াতে দেখিব, মই স্ক্ৰীণত দেখাই দিছোঁ, আপোনালোকে চাই ল'ব। লেংগুৱেজ 4টা লেংগুৱেজত আপোনালোকে ইয়াতে দেখিবলৈ পাব। লেংগুৱেজকেইটা কৈ দিছোঁ, আছামিজ, বড়ো, বেংগলী এণ্ড ইংলিছ। আপোনালোকে এই 4টা লেংগুৱেজ ইয়াতে দেখিবলৈ পাব। যোনে মানে যিটোত দিয়ে, তো সেইটোতে আপোনালোকে ইয়াতে এক্সাম দিব পাৰিব। এতিয়া বন্ধুসকল কথাটো হ'ল যে ইয়াৰে এডমিট কাৰ্ড কেতিয়া মুকলি কৰা হ'ব বা কেতিয়া এক্সাম হ'ব। 17 মাৰ্চ তাৰিখে হয় বন্ধুসকল, 17 মাৰ্চ তাৰিখে ইয়াৰে এডমিট কাৰ্ড মুকলি কৰা হ'ব। ইয়াৰে এক্সাম হ'ব 23 মাৰ্চ তাৰিখে ছানডে 10টা বজাৰ পৰা 12টা বজালৈকে ইয়াৰে এক্সাম অনুষ্ঠিত হ'ব। এতিয়া আপোনালোকে এডমিট কাৰ্ডৰ কথা নিশ্চয় গম পালে, আৰু এক্সাম কিমান সময় দিব, তো সেইটো আপোনালোকে নিশ্চয় গম পালে। এইটো এটা আছিলে সৰু সুৰা ভিডিঅ'। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে সকলো বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে গম পায়।